সত্যব্ৰত কলিতা বা অন্যান্য যিখিনি আমাৰ দলীয় নেতা আছে সেইখিনি ইতিমধ্যে মোৰ লগতো যোগাযোগ আছে। গতিকে ক্ষোভ থাকিব পাৰে, ক্ষোভটো প্ৰকাশ কৰিলেই যে কংগ্ৰেছত যাব সেই কথাটো নহয়, সেইটো কেতিয়াও হ'ব নোৱাৰে। গতিকে ক্ষোভ প্ৰকাশ কৰাৰ মঞ্চ পোৱা নাই বুলি যিটো এটা অভিযোগ কৰা হৈছে ইয়াত, সেই অভিযোগটো একেবাৰে অসত্য কথা। কাৰণ আমাৰ বিষয়ববীয়া সভা আমি অনুষ্ঠিত কৰি থাকোঁ আৰু সেই বিষয়ববীয়া সভা বা কাৰ্যনিৰ্বাহক সভা আমাৰ মঞ্চ আছে। গতিকে কাৰ্যনিৰ্বাহক সভাত বা বিষয়ববীয়া সভাত তেওঁলোকৰ মনৰ কথাখিনি তেওঁলোকে ব্যক্তও কৰিছে আৰু সেই সম্পৰ্কত আমি কেনেধৰণে কি ধৰণে আমি আগবাঢ়িম সেই কথাবিলাকো আমি আলোচনা কৰিছোঁ। গতিকে মই ভাবোঁ যে তেনেকুৱা কোনো এইটো সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়। সেইটো পিছৰ কথা, এতিয়া সেই পৰ্যায়টো আহি পোৱাই নাই। তেওঁ এতিয়া এটা দলীয় ৰাজনীতি কৰি আছে, তেওঁ ৰাজনীতি কৰিছে। গতিকে যিহেতু ৰাজনীতি কৰিছে, এতিয়া ৰাজনীতি কৰিলে এটাতো ইচ্ছা থাকিবই যে মই এটা সমষ্টিৰ পৰা মই প্ৰাৰ্থিত্ব লৈ মই নিৰ্বাচনত অৱতীৰ্ণ হ'ম, বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ম। সেইটো এটা স্বাভাৱিক কথা। গতিকে তেখেতে যিহেতু দেখিছে তেওঁ একবাৰ বিধায়কো আছিল, তেওঁৰ পপুলাৰিটিটোও আছে, কমলপুৰ সমষ্টিত নাই বুলি মই ক'ব নোৱাৰোঁ। গতিকে এইটো সময়ত এই কথাবিলাক আলোচনা হ'ব, সময়ত সিদ্ধান্ত হ'ব। নহয়, এতিয়াতো কিয় সময় নাথাকিব? এতিয়া দলীয়ভাৱে নিজৰ যিটো সমষ্টিত উঠিম বুলি ভাবিছে, চবেইতো নিজৰ নিজৰ সমষ্টিত দলীয়ভাৱে কাম কৰিয়েই আছে। সত্যব্ৰত কলিতা বা অন্যান্য যিখিনি আমাৰ দলীয় নেতা আছে সেইখিনি ইতিমধ্যে মোৰ লগতো যোগাযোগ আছে। গতিকে ক্ষোভ থাকিব পাৰে, ক্ষোভটো প্ৰকাশ কৰিলেই যে কংগ্ৰেছত যাব সেই কথাটো নহয়, সেইটো কেতিয়াও হ'ব নোৱাৰে। গতিকে ক্ষোভ প্ৰকাশ কৰাৰ মঞ্চ পোৱা নাই বুলি যিটো এটা অভিযোগ কৰা হৈছে ইয়াত, সেই অভিযোগটো একেবাৰে অসত্য কথা। কাৰণ আমাৰ বিষয়ববীয়া সভা আমি অনুষ্ঠিত কৰি থাকোঁ আৰু সেই বিষয়ববীয়া সভা বা কাৰ্যনিৰ্বাহক সভা আমাৰ মঞ্চ আছে। গতিকে কাৰ্যনিৰ্বাহক সভাত বা বিষয়ববীয়া সভাত তেওঁলোকৰ মনৰ কথাখিনি তেওঁলোকে ব্যক্তও কৰিছে আৰু সেই সম্পৰ্কত আমি কেনেধৰণে কি ধৰণে আমি আগবাঢ়িম সেই কথাবিলাকো আমি আলোচনা কৰিছোঁ। গতিকে মই ভাবোঁ যে তেনেকুৱা কোনো এইটো সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়। সেইটো পিছৰ কথা, এতিয়া সেই পৰ্যায়টো আহি পোৱাই নাই। তেওঁ এতিয়া এটা দলীয় ৰাজনীতি কৰি আছে, তেওঁ ৰাজনীতি কৰিছে। গতিকে যিহেতু ৰাজনীতি কৰিছে, এতিয়া ৰাজনীতি কৰিলে এটাতো ইচ্ছা থাকিবই যে মই এটা সমষ্টিৰ পৰা মই প্ৰাৰ্থিত্ব লৈ মই নিৰ্বাচনত অৱতীৰ্ণ হ'ম, বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ম। সেইটো এটা স্বাভাৱিক কথা। গতিকে তেখেতে যিহেতু দেখিছে তেওঁ একবাৰ বিধায়কো আছিল, তেওঁৰ পপুলাৰিটিটোও আছে, কমলপুৰ সমষ্টিত নাই বুলি মই ক'ব নোৱাৰোঁ। গতিকে এইটো সময়ত এই কথাবিলাক আলোচনা হ'ব, সময়ত সিদ্ধান্ত হ'ব। নহয়, এতিয়াতো কিয় সময় নাথাকিব? এতিয়া দলীয়ভাৱে নিজৰ যিটো সমষ্টিত উঠিম বুলি ভাবিছে, চবেইতো নিজৰ নিজৰ সমষ্টিত দলীয়ভাৱে কাম কৰিয়েই আছে।